নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলে আৰু এটা ভিডিঅ' লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো এইটো অংকলে মন কৰা এখন বৃত্তাকৃতিৰ ফুলনিৰ বাহিৰৰ চাৰিওফালে 1 মিটাৰ বহল ৰাস্তা এটা আছে ফুলনিখনৰ ব্যাস 66 মিটাৰ ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা অৰ্থাৎ এখন বৃত্তাকৃতিৰ বাগিচা আছে এই ধৰণৰ তাৰ ব্যাসটো দিয়া আছে 66 আৰু এই বৃত্তটোৰ চাৰিওকাষে এখন এটা ৰাস্তা আছে ৰাস্তাটোৰ আকৌ এই দৈৰ্ঘ্যটো আছে 1 মিটাৰ এতিয়া আমাক এই ৰাস্তাটোৰ কালিটো নিৰ্ণয় কৰিবলৈ দিছে গতিকে আমি কি কৰিব লাগিব প্ৰথমতে আমি ডাঙৰ বৃত্তটোৰ কালি উলিয়াব লাগিব তাৰ পিছত আমি ভিতৰৰ সৰু বৃত্তটো অৰ্থাৎ ফুলনিখনৰ কালি উলিয়াব লাগিব তাৰ পিছত ডাঙৰ বৃত্তটোৰ পৰা ফুলনিখনৰ কালিটো যদি আমি বিয়োগ কৰি দিও তেনেহলে আমি কি পাম ৰাস্তাটোৰ কালি পাম গতিকে আমি কৰি যাও ইয়াত দিয়া আছে ব্যাস আছে 66 মিটাৰ এতিয়া মন কৰা ব্যাস যদি 66 হয় ব্যাসাৰ্ধ কিমান হ'ব নিশ্চয় তাৰ আধা হ'ব গতিকে এতেকে ব্যাসাৰ্ধ হ'ব r ইকুৱেল হ'ব 66 ৰ আধা কিমান হ'ব 33 মিটাৰ এতিয়া এই বৃত্তটোৰ আধাহে 33 হ'ল কিন্তু লগতে ৰাস্তাটো আছে নহয় 1 কিলোমিটাৰৰ হয়নে গতিকে এতেকে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব 33 plus 1 মানে 34 মিটাৰ হলনে এতিয়া আমি কি কৰিম এই 34 মিটাৰ লৈ পেলাই আমি কালি উলিয়াম কালি হ'ব পাই r স্কয়াৰ ইয়াতে পাইৰ মান আমাক দিয়া আছে 3.14 আৰু r ৰ মান আমি কৈছো 34 into 34 কিমান হয় আমি চাই লৈছো 34 4 4 গুণ 16 6 হাতত 1 4 3 গুণ 12 1 13 3 4 গুণ 12 2 হাতত 1 3 3 গুণ 9 1 10 অৰ্থাৎ 6 5 1 1 এইটো হল আমি 3.14 into 1156 এতিয়া আমি আকৌ 1156 ক 3.14 ৰে পূৰণ কৰিম অকমান এইপিনে আমি লৈ লৈছো 1156 আৰু ইয়াতে আছে 3.14 6 4 গুণ 24 4 হাতত থাকিলে 2 4 5 গুণ 20 20 2 22 2 হাতত থাকিলে 2 4 গুণ 4 2 6 4 গুণ 4 6 5 1 1 6 4 গুণ 6 3 গুণ 18 8 হাতত থাকিলে 1 3 5 গুণ 15 1 16 6 হাতত থাকিলে 1 3 গুণ 3 1 4 আৰু 3 গুণ 3 অৰ্থাৎ কিমান পাম 4 8 point 6 5 11 11 8 19 9 হাতত থাকিলে 1 4 6 10 1 11 1 12 2 হাতত থাকিলে 1 4 1 5 1 6 3 অৰ্থাৎ আমি কিমান পালো 3629.84 সেন্টিমিটাৰ স্কয়াৰ সৰি এটো হ'ব মিটাৰ স্কয়াৰ 4 মিটাৰ স্কয়াৰ এইটো পালো আমি ডাঙৰ বৃত্তটোৰ কালি এতিয়া আমি সৰু বৃত্তটোৰ কালিটো উলিয়াব লাগিব এটো আমি অকমান এই ধৰণে চিন দি থৈছো সৰু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব
ব্যাসাৰ্ধ হ'ব r equal 33 যেহেতু আমি ৰাস্তাটো ধৰিব নালাগে নহয় জানো এটাকে কালিটো হ'ব 3.14 into 33 into 33 কিমান হয় আমি চাই লৈছো 33 9 9 9 9 9 9 18 8 হাতত থাকিলে 1 9 1 10 অৰ্থাৎ 3.14 into 1089 মিটাৰ স্কয়াৰ এতিয়া আমি এইখিনি আকৌ এবাৰ আমি পূৰণ কৰিব লাগিব 3.14 ৰ লগত 1089 আমি গৈছো 3.14 আৰু ওপৰত 1089 আমি মাল্টিপ্লাই কৰি যাও 4 9 গুণ 36 ৰ 6 হাতত 3 4 8 4 গুণ 32 33 34 35 ৰ 5 হাতত 3 3 4 9 8 0 1 9 3 গুণ 27 ৰ 7 হাতত 2 8 3 গুণ 24 25 26 ৰ 6 হাতত 2 2 3 গুণ 3 তেনেহলে হ'ব 6 5 9 14 4 হাতত থাকিলে 1 7 8 15 1 16 17 18 19 ৰ 9 হাতত থাকিলে 1 6 4 10 1 11 ৰ 1 হাতত থাকিলে 1 2 1 3 1 4 আৰু 3 অৰ্থাৎ আমি কিমান পালো 3419.46 কালিটো হ'ব 3419.46 মিটাৰ স্কয়াৰ এইটো পালো আমি দ্বিতীয় বৃত্তটোৰ কালি ইয়াতে আমি প্ৰথম বৃত্তটোৰ কালিও পালো দ্বিতীয় বৃত্তটোৰ কালি পালো এতিয়া আমি কি কৰিম বিয়োগ কৰিব লাগিব তেতিয়া আমি ৰাস্তাটোৰ কালি পাম গতিকে আমি ইয়াতে কৰি যাও এতেকে ৰাস্তাটোৰ কালি হ'ব আমি ইয়াতে বিয়োগটো কৰি দিছো সংখ্যা কিটা আকৌ এবাৰ চাই লৈছো 3629.84 3629.84 minus 8 3 3419.46 মিটাৰ স্কয়াৰ এতিয়া আমি যদি কৰি চাও তেনেহলে আমি অকমান পাতি কৰি লৈছো নহয় জানো নহলে ভুল হোৱাৰ সম্ভাৱনা থাকে 3629.84 আৰু 3419.46 14 ৰ পৰা 6 গলে 8 7 ৰ পৰা 4 গলে 3 9 ৰ পৰা 9 গলে 0 2 ৰ পৰা 1 গলে 1 6 ৰ পৰা 4 গলে 2 অৰ্থাৎ আমি পালো 210.38 মিটাৰ স্কয়াৰ এইটোৱে হ'ব আমাৰ ৰাস্তাটোৰ কালি আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ক্লাছটো ইমানখিনি আছিল মই তোমালোকক অনুৰোধ কৰিম যে আজিৰ ক্লাছত আমি যিমানবোৰ অংক আলোচনা কৰিলো তোমালোকে তোমালোকৰ বহিখনত সুন্দৰকৈ পাতি থবা আৰু পুনৰ প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানেই সহজ হৈ পৰিব আজিলৈ আমি ইয়াতে সামৰিছো নমস্কাৰ